Hello guys, welcome back to another video. যেসকলে আসাম পলিটেকনিকত ইতিমধ্যে এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিছে বা ইতিমধ্যে কাউন্সেলিং কৰি আছে বা যেসকলে সিট পোৱা নাই তেওঁলোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ' কাৰণ বহুত কেইটা প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। বেসিক্যালি যিসকলে এতিয়াও এবাৰো সিট পোৱা নাই তেওঁলোকৰো কিছুমান কোৱেশ্চন আছিলে সেই সম্পৰ্ক এই ভিডিঅ'টোৰ মাধ্যমেৰে উত্তৰবোৰ পাব আপোনালোকে আৰু যিসকলে আপগ্ৰেডেশনৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকে এতিয়াও আপোনালোকে আপগ্ৰেডেশন পোৱা নাই তেওঁলোকে কি কৰিব লাগিব কি কৰিলে নেক্সট আপগ্ৰেডেশন পাব বা সিট পাব আৰু যিসকলে নতুনকৈ প্ৰিফাৰেন্স এড কৰিব বিচাৰিছে মানে ভুলকৈ প্ৰিফাৰেন্স এড কৰি কাউন্সেলিংৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিছিলে নতুনকৈ প্ৰিফাৰেন্স এড কোন সকলে কৰিব পাৰিব কেতিয়া কৰিব পাৰিব কাৰণ প্ৰিফাৰেন্স এড কিন্তু সকলে কৰিব নোৱাৰে কোন সকলে কৰিব পাৰিব যোৱা বছৰ তেনেকুৱা হৈছিল আপোনালোকক বিতং তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু কাৰেকশন যিসকল অকমান ভুল হৈছিল নাম ভুল হৈছিল মিস ইনফৰমেশন কিছুমানে দিছিল তাৰ কাৰণে ফাৰ্স্ট কাউন্সেলিংত আপোনালোকে বহুতৰে সিট আপোনালোকৰ কেনসেল হৈ গৈছিল বা ৰিজেক্ট হৈ গৈছিল বা সেকেন্ড কাউন্সেলিংত যিসকলে সিট পাইছে এডমিশনৰ সময় দেখা যাব যে বহুতৰে এনেকুৱা হৈছে যে ডকুমেন্টছৰ অকমান ভুলৰ কাৰণে নিজৰ নামটো অকমান মিস ইনফৰমেশনৰ কাৰণে বা মাৰ্কছৰ মিস ইনফৰমেশন কিছুমান ভুলতে ৰং ইনফৰমেশন দিয়া গৈছিল হেতু কাৰণত বহুতৰে কাৰেক্ট বেসিক্যালি ৰিজেক্ট হৈ যাব সিট আৰু তেওঁলোকে কিন্তু কাৰেকশন কৰিব পাৰিব কেতিয়া কৰিব পাৰিব গুটেখিনি ইনফৰমেশন ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাম আৰু থাৰ্ড কাউন্সেলিং কেতিয়া ৰিজাল্ট দিব ঠিক আছে তো বেসিক্যালি আপোনালোকক জনাব বিচাৰিছো যিসকলে প্ৰথমতে আপোনালোকক জনাম যিসকলে এতিয়ালৈকে এবাৰো সিট পোৱা নাই কাউন্সেলিং ঠিকে কৰিছে বেসিক্যালি ঠিক আছে মাৰ্কো ঠিক ঠাকে আছে তেওঁলোকে এতিয়াও সিট পোৱা নাই বা যিসকলৰ মাৰ্ক কম আছে তেওঁলোকৰ কি কৰিব লাগিব সিট পাবলৈ হেতু আপোনালোকক জনাইছো সব প্ৰথমতে যিসকল ধৰি লওক মাৰ্ক ঠিকে আছে প্ৰিফাৰেন্সবোৰ ঠিকে আছে আপোনালোকে সিট পোৱা নাই কি কৰিব লাগিব সব আপোনালোকৰ যদি প্ৰিফাৰেন্সটো এনেকুৱা ধৰি লওক মাৰ্ক আপোনালোকৰ এভাৰেজ 68% আছে যেটো আপোনালোকে নিশ্চয়কৈ ভেকেন্সি লিষ্ট বা আপোনালোকৰ কাট অফ লিষ্টটো দিয়া হৈছে হেতু আপোনালোকে যি লিষ্টটো চেক কৰা গ্ৰুপত ইতিমধ্যে দিয়া হৈছে টেকনিক্যাল গাউলিয়াৰ ইউটিউব চেনেলৰ যোনটো হোৱাটসঅ্যাপ গ্ৰুপ তাত দিয়া হৈছে তো তাত দেখা গৈছে যে আপোনালোকে নিশ্চয়কৈ জানেই যে সোশিয়াল সায়েন্স বা ইংলিশ বা ম্যাথমেটিক্স আৰু সায়েন্সৰ এই চাৰিটা সাবজেক্টৰ মাৰ্ক ওয়াইজ কিন্তু এই বৰ্ষত আসলতে সিটটো দিয়া হৈছে আপোনালোকৰ মাৰ্কটো যদি ঠিকে আছে আপোনালোকৰ কাট অফ মতে কোনবোৰ পলিটেকনিকত কিমান মাৰ্ক পালে সিট পোৱাৰ সম্ভাৱনা থাকে সেই মতে যদি আপোনালোকে কৰিছে ঠিক আছে তেনেহলে আপোনালোকে জাস্ট ওয়েট কৰক থাৰ্ড কাউন্সেলিংৰ সিট পাব না নাই হেতু কাৰণে ওয়েট কৰক যদি আপোনালোকৰ এনেকুৱা হয় যে মাৰ্ক বহুত কম আছিল বাট আপোনালোকে হাই কাট অফ থকা কলেজবোৰ যেনেকৈ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট বা যোৰহাট পলিটেকনিকৰ যোনটো প্ৰিন্স অফ ৱেলছ ডিব্ৰুগড় পলিটেকনিক আপোনালোকৰ তাৰপিছত নগা পলিটেকনিক আৰু হাই কাট অফ যোৱা যিবোৰ ব্ৰাঞ্চ সেইবোৰে অনলি এড কৰিছে বাকি আপোনালোকে ভুলতে ধৰি লওক কিছুমানে কৰিছে বা কিছুমানে জনাৰ পিছতো আসলতে এনেকৈ যোনবোৰ প্ৰিফাৰেন্স সেইবোৰ এড কৰিছিলে তেনেহলে আপোনালোকে কি কৰিব আপোনালোকৰ প্ৰিফাৰেন্স চেঞ্জ কৰা এটা অপচন দিব অনলি কোন সকলক হেতু আপোনালোকক জনাম আপোনালোকক চেঞ্জ কৰা অপচন দিব যদি আপোনালোকে এতিয়াও সিট পোৱা নাই ঠিক আছে যিসকলে এতিয়ালৈকে সিট পাইছে তেওঁলোকে কিন্তু প্ৰিফাৰেন্স নতুনকৈ এড কৰিব নোৱাৰিব পৰাপক্ষত কাৰণ যোৱা বৰ্ষত দিয়া নাই যোৱা বৰ্ষত কি কৰিছিলে যে যিসকলে ফাৰ্স্ট কাউন্সেলিংত সিট পোৱা নাই সেকেন্ড কাউন্সেলিংত সিট পোৱা নাই থাৰ্ড কাউন্সেলিংৰ আগে তেওঁলোকক প্ৰিফাৰেন্সবোৰ এডিট কৰিবলৈ দিছিলে ঠিক আছে তো এতিয়া আপোনালোকৰ তেনেকুৱা যদি থাকে আপোনালোকে প্ৰিফাৰেন্সবোৰ এড কৰক বা কিছুমানে কি হয় মাত্ৰ দুটা বা তিনিটা বা 10টা মান প্ৰিফাৰেন্স এড কৰিছিলে কিন্তু মাৰ্ক ওয়াইজ হেকেটাত সিট পোৱাই নাই ঠিক আছে আপোনালোকে এটা মনত ৰাখিব ফাৰ্স্ট আৰু সেকেন্ড কাউন্সেলিংত যদি আপোনালোকে সিট পোৱা নাই তেনেহলে অটোমেটিক্যালি ভাবিব লাগিব যে আপোনালোকৰ মাৰ্ক কম আছে ঠিক আছে তো মাৰ্ক কম থকাৰ কাৰণে একেটা যিকেটা প্ৰিফাৰেন্স এড কৰিছিল হেকেটা সিট পোৱা নাই গতিকে আপোনালোকে প্ৰিফাৰেন্স আৰু এড কৰক ঠিক আছে যিমান পাৰে প্ৰিফাৰেন্স এড কৰক আৰু এটা মনত ৰাখিব প্ৰিফাৰেন্স এড কৰাৰ সময়ত ভালদৰে কলেজবোৰ লোকেশন চাই ল'ব এনেই অন্ধৰ নিচিনা আসলতে কাম নকৰিব কিছুমান দেখা যায় যে বহুতেই কিছুমানে আসলতে এড কৰাৰ পিছত সিট পোৱাৰ পিছত কয় যে মই এইটো কলেজটোত এডমিশন ল'ব বিচৰা নাই বাট কিন্তু তেখেত নিজেই প্ৰিফাৰেন্সবোৰ এড কৰিছিলে তো প্ৰিফাৰেন্স এড কৰাৰ সময়ত অকমান ভাবিব যে এইটো কলেজত যদি সিট পাও এডমিশন ল'ব পাৰিম নে নাই বা ঘৰৰ ফেমিলি বেকগ্ৰাউণ্ড ফেমিলিৰ ফালৰ পৰা সাপোৰ্ট আছে নে নাই যে হেতু পলিটেকনিকত সিট পালে এডমিশন ল'বলৈ দিব নে নাই বা ঘৰৰ পৰা কিমান দূৰ নিজৰ কমফৰ্ট জোনৰ ভিতৰত যিকেটা পলিটেকনিক থাকে সেইবোৰ এড কৰিব ঠিক আছে
সেইটো আপোনালোকক পিছৰ কথা কেতিয়া এড কৰিব লাগিব সেইটো আপোনালোকক জনাম জাষ্ট আপোনালোকক এটা পৰামৰ্শ দিছোঁ যে যিসকলে ধৰি লওক প্ৰিফাৰেঞ্চৰ কাৰণে ধৰি লওক মাৰ্ক কম আছিলে বা মাৰ্ক যদিও যিমানেই আছিলে প্ৰিফাৰেঞ্চ কৰাত অকণমান ভুল হৈছিলে বা সেইটো কাৰণে যদি আপোনালোকে ছিট পোৱা নাই তেনেহ'লে প্ৰিফাৰেঞ্চবোৰ এডিট কৰাৰ কাৰণে ৱেইট কৰক আৰু যিসকল ধৰি লওক প্ৰতিটো ঠিকে আছে আপোনালোকৰ প্ৰিফাৰেঞ্চ বুলিয়ে ধৰি লওক 80টাই চিলেক্ট কৰিছে তথাপিও আপোনালোকে এতিয়ালৈকে ছিট পোৱা নাই তেনেহ'লে আপোনালোকে জাষ্ট ৱেইট কৰক ঠিক আছে যদি কপালত আছে মাৰ্ক অনুযায়ী আপোনালোকে পাই যাব সেইটো 100% পাব যদি ছিট খালী থাকে আপোনালোকৰ কাট অফ ৱাইজ আপোনালোকৰ মাৰ্ক অনুযায়ী ঠিক আছে তো এতিয়া কথা হৈছে ছেকেণ্ড কথাটো প্ৰথমতে আপোনালোকক জনালোঁ যিসকলে ছিট পোৱা নাই তেওঁলোকে কি কৰিব লাগিব আপোনালোকে নিজেই ভাবিব আপোনালোকে ধৰি লওক যিকেইটা ধৰি লওক প্ৰিফাৰেঞ্চ এড কৰিছিলে বা কলেজ এড কৰিছে সেইকেইটাত ছিট আপোনাৰ কাৰণে নাই সেইটো কাৰণে আপুনি ইমানলৈকে ছিট পোৱা নাই আৰু যিসকলে ভাবিছে যে মই ছিট পামেই থাৰ্ড কাউন্সিলিঙৰ ৰিজাল্ট দিয়ক তেতিয়ালৈকে ৱেইট কৰিছোঁ কাৰণ চাওক এটা কথা মনত ৰাখিব যিমান সময় বাঢ়ি যাব সিমান কিন্তু আপোনালোকৰ ছিটৰ সংখ্যাটো কমি যাব কাৰণ ফাৰ্ষ্ট কাউন্সিলিঙত বহুত সংখ্যক ষ্টুডেণ্টে ইতিমধ্যে এডমিশ্যন লৈছে তাৰপিছত ছেকেণ্ড কাউন্সিলিঙৰ ৰিজাল্ট দিলে সেইটোতো আপোনালোকৰ এডমিশ্যন ল'ব থাৰ্ড কাউন্সিলিঙত যে ইমান এটা ছিট সংখ্যক থাকিব সেইটো নাথাকিব কিন্তু আপোনালোকে নিশ্চয়কৈ ছিট ভেকেঞ্চিটো চাই ল'ব নতুনকৈ দিয়া হৈছে ৱেবছাইটত চেক কৰিব পাৰে সেইটো মতে ভিডিঅ' বনোৱা নাই গ্ৰুপত ডাইৰেক্টলি দিয়া হৈছে আপোনালোকে PDF টো পাই গৈছে যিসকলে গ্ৰুপত জইন আছে যিসকলে গ্ৰুপত জইন নাই আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হ'ব পাৰে টেকনিকেল গাঁৱলীয়াৰ আৰু নহ'লে পলিটেকনিকৰ যোনটো হেল্প ডেস্ক সেইটো গ্ৰুপতো জইন হৈ যাব পাৰে টেকনিকেল গাঁৱলীয়াৰ তাত আমি ইনফৰমেশ্যনবোৰ দি থাকোঁ তো আপোনালোকে কি কৰিব কাট অফটো নিশ্চয়কৈ জানেই যে ভেকেঞ্চি কিমানটা আছে এতিয়া মাত্ৰ কিমান কলেজ ৱাইজ তো গতিকে আপোনালোকে সেইটো কৰি ল'ব নেক্সট আপোনালোকৰ ধৰি লওক যিসকলে আপগ্ৰেডেশ্যন পোৱা নাই মানে ফাৰ্ষ্ট কাউন্সিলিঙত ছিট পাইছিলে আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিছিলে তথাপিও আপোনালোকে আপগ্ৰেডেশ্যন পোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিব বহুতে কুৱেশ্যন কৰিছে আপোনালোকে যে দাদা মই এতিয়া আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ ছিটটো নাপালোঁ এতিয়া আকৌ আপগ্ৰেডেশ্যনৰ কাৰণে নতুনকৈ এপ্লাই কৰিব লাগিব নেকি তো তেখেতসকলক কৈছোঁ যে আপোনালোকে জাষ্ট ৱেইট কৰক যদি কপালত আছে আপগ্ৰেডেশ্যন পাব কাৰণ আপগ্ৰেডেশ্যন এপ্লাই কৰিলেই যে আপোনালোকৰ আপগ্ৰেডেশ্যন হ'ব ছিট বা আপোনালোকে নতুন পলিটেকনিকত ছিট পাব তেনেকুৱা নহয় আপোনাৰ যিকেইটা প্ৰিফাৰেঞ্চ এড কৰিছিলে বা আপোনালোকৰ মাৰ্ক অনুযায়ীহে দিব আৰু আপোনালোকৰ কাষ্ট কেটেগৰী অনুযায়ী দিব ঠিক আছে যদি কপালত আছে তেনেহ'লে পাবই ঠিক আছে তো আপোনালোকৰ ক্ৰাইটেৰিয়াবোৰ যদি মেটচ কৰে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে ছিট পাব তো আপোনালোকৰ যিসকলে আপগ্ৰেডেশ্যন কৰিছিলে বা আপগ্ৰেডেশ্যন কৰাৰ পিছতো ছিট নাপালে ছেকেণ্ড কাউন্সিলিঙত তেখেতসকলে আপোনালোকে কি কৰিব ৱেইট কৰক একো কৰিবলগীয়া নাই জাষ্ট ৱেইট কৰক ঠিক আছে দেন এতিয়া আপোনালোকক আকৌ এবাৰ পুনৰবাৰ প্ৰিফাৰেঞ্চ সম্পৰ্কে কথাটো জনাম যে নতুনকৈ প্ৰিফাৰেঞ্চ কোনসকলে এড কৰিব পাৰিব বা কেতিয়া এড কৰিব পাৰিব ঠিক আছে তো কেতিয়া এড কৰিব পাৰে সেই তাৰিখটো অকণমান পিছত জনাইছোঁ বাট কোনসকলে পাৰিব বেচিকেলি যোৱা বৰ্ষত কি হৈছিলে যিসকল ধৰি লওক এবাৰো ছিট পোৱা নাছিলে যিসকল ধৰি লওক এটা বা দুটা ভুলতে প্ৰিফাৰেঞ্চ এড কৰি ডাইৰেক্টলি ছাবমিট কৰিছিলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত পলিটেকনিকৰ অনলাইন কৰাৰ সময়ত আৰু যিসকল ধৰি লওক কি কৰিছে যে মাৰ্ক অনুযায়ী আপোনালোকৰ কাট অফবোৰ প্ৰিফাৰেঞ্চবোৰ ঠিক নাই সেইটো কাৰণে এবাৰো ছিট পোৱা নাই ফাৰ্ষ্ট কাউন্সিলিঙতে ছিট পোৱা নাই ছেকেণ্ড কাউন্সিলিঙতে ছিট পোৱা নাই যোৱা বৰ্ষত তেওঁলোককহে আচলতে নতুনকৈ প্ৰিফাৰেঞ্চ এড কৰিব দিছিলে বা প্ৰিফাৰেঞ্চ এডিট কৰিবলৈ দিছিলে তেওঁলোককহে দিছিলে ঠিক আছে এইটো কথা মনত ৰাখিব এই বছৰ খুব সম্ভৱতঃ আপোনালোকক প্ৰতিজন ষ্টুডেণ্টকে প্ৰিফাৰেঞ্চবোৰ এড বা এডিট কৰিবলৈ নিদিয়ে চাগে ঠিক আছে তো আপোনালোকে সেইটো কথা মনত ৰাখিব তো নতুনকৈ প্ৰিফাৰেঞ্চ আপোনালোকে এড কৰিব পাৰিব যিসকলে এতিয়ালৈকে ছিট পোৱা নাই আৰু এটা কথা মনত ৰাখিব যে কাৰেকশ্যনৰ কথা ধৰি লওক বহুতৰে ৰিজেক্ট হৈ গৈছে ছিট কিছুমানৰ মাৰ্ক অকণমান ঠিকে আছে বাট ধৰি লওক ইংলিছত 50 পাইছিলে বাট ইংলিছত কি কৰিছিলে যে তাত মাৰ্কটো অকণমান বেছি দি দিছে ঠিক আছে মাৰ্কটো 80 দি দিছে অৰিজিনেলি 50 পাইছিলে বাট 80 দি দিছিলে সেইটো কাৰণে ৰিজেক্ট কৰি দিছে মিছ ইনফৰমেশ্যনৰ কাৰণে নামটো অকণমান বয়সটো অকণমান ভুল আছে বা আপোনালোকৰ PRC কিছুমানৰ নাছিলে NCL কিছুমানৰ নাছিলে সেইটো ক্ষেত্ৰত বহুতেই আচলতে বহুতৰ ছিট ৰিজেক্ট হৈছিলে এতিয়া কি কৰিব যে থাৰ্ড কাউন্সিলিঙৰ ৰিজাল্ট দিয়াৰ আগে আগে আপোনালোকৰ কাৰেকশ্যনৰ সময়টো দিব সেইটো আপোনালোকক ডেটটো জনাম বাৰু তো আপোনালোকে কি কৰিব আপোনালোকে নিজৰ যোনটো ID আছে সেইটো লগইন কৰি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব বাকি আপোনালোকে থাৰ্ড কাউন্সিলিঙৰ ৰিজাল্ট কেতিয়া দিব সেইটোও জনাইছোঁ এতিয়া আপোনালোকক ডেটটো আপোনালোকক জনাম যে কাৰেকশ্যনৰ ডেটটো কেতিয়া হ'ব আৰু আপোনালোকে প্ৰিফাৰেঞ্চ এড কেতিয়া কৰিব পাৰিব থাৰ্ড কাউন্সিলিঙৰ ৰিজাল্টটো কেতিয়া দিব সো বেসিক্যালি যিসকলৰ ধৰি লওক নতুনকৈ প্ৰিফাৰেঞ্চ এড কৰিব প্ৰয়োজন হ'ব ধৰি লওক যিসকলে প্ৰিফাৰেঞ্চৰ কাৰণে আপোনালোকৰ ছিটবোৰ এতিয়ালৈকে পোৱা নাই ঠিক আছে বা যিসকলে ৰিজেক্ট কৰিছে যিসকলৰ অকণমান মিছ ইনফৰমেশ্যনৰ কাৰণে তেওঁলোকে মডিফিকেশ্যন আৰু আপোনালোকৰ যোনটো যিবোৰ প্ৰিফাৰেঞ্চবোৰ নতুনকৈ এড কৰিব পাৰিব দুদিন সময় দিছে 8 আগষ্টৰ পৰা 9 আগষ্ট ঠিক আছে সেইটো কথা মনত ৰাখিব যে 8 আগষ্টৰ পৰা 9 আগষ্ট এই 2 দিনৰ ভিতৰতে কিন্তু আপোনালোকে কামখিনি কৰিব লাগিব তাৰ পিছত কিন্তু আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব থাৰ্ড কাউন্সিলিং তেতিয়া আপোনালোকৰ গোটেইখিনি যদি ঠিকে থাকে বহুতে কিন্তু থাৰ্ড কাউন্সিলিঙত
কাউন্সেলিঙৰ যোনটো ৰিজাল্ট দিব থাৰ্ড অনলাইন কাউন্সেলিঙৰ সেইটোত আপোনালোকে ছিট পাই যাব পাৰে কিমান তাৰিখে সেইটো দিব এইটো ইয়াত অফিচিয়েলি লিখা আছে 14 আগষ্ট ঠিক আছে 14 আগষ্ট এইটো কথা মনত ৰাখিব যে এডিট আৰু মডিফিকেশ্যন বা প্ৰিফাৰেন্স এড কৰাৰ সময়সীমা 8 আগষ্টৰ পৰা 9 আগষ্ট 8 আগষ্টৰ পৰা 9 আগষ্ট আৰু আপোনালোকৰ যোনটো থাৰ্ড এলটমেণ্টৰ বা থাৰ্ড কাউন্সেলিঙৰ ৰিজাল্টটো 14 আগষ্টত দিয়া হ'ব বুলি কোৱা হৈছে বাকিখিনি আপোনালোকে অটোমেটিক জানিব পাৰিব যে থাৰ্ড কাউন্সেলিঙত যিসকলে ছিট পাই একচেপ্ট কেতিয়া কৰিব লাগিব 14 আগষ্টৰ পৰা 16 আগষ্ট এইবোৰ সময়সীমা আপোনালোকে নিশ্চয়কৈ চাই ল'ব বাৰু আপোনালোকক আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ যে যিসকলে কুৱেশ্যন কৰি আছিলে বহুতেই যে যিহেতু এতিয়ালৈকে ছিট পোৱা নাই কেনেকৈ পাম কি কৰিব লাগিব বা আপগ্ৰেডেশ্যন পোৱা নাই আপগ্ৰেডেশ্যন বহুতেই ভাবি আছিলে যে আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিলে অটোমেটিক আপগ্ৰেডেশ্যন হ'বই মাষ্ট বি সেইটো নহয় বহুতেই যিহেতু ভুল এটা ভাবি আছিলে ভুল চিন্তা সোমাই গৈছিলে সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিছোঁ যে আপগ্ৰেডেশ্যন এপ্লাই কৰিলেই যে আপোনালোকে আপগ্ৰেডেশ্যন পাব সেইটো নহয় আপোনালোকৰ মাৰ্ক অনুযায়ী কাষ্ট কেটেগৰী ৱাইজ মিলিব লাগিব মাৰ্কটো আৰু প্ৰিফাৰেন্স ডিপেণ্ড অন প্ৰিফাৰেন্স ঠিক আছে তো আপোনালোকে প্ৰিফাৰেন্সটোৰ ওপৰত যদি গোটেইখিনি ক্ৰাইটেৰিয়া মিলিছে তেনেহ'লেহে আপগ্ৰেডেশ্যন পাব ৱেইট কৰক আপোনালোকে বা আপোনালোকক জনাবলৈ চেষ্টা কৰিলে প্ৰিফাৰেন্স কেতিয়া এড কৰিব পাৰিব প্ৰিফাৰেন্স কোনসকলে এড কৰিব পাৰিব গোটেইখিনি ইনফৰমেশ্যন আশা কৰিছে পাই গৈছে আৰু যদি কোনো কুৱেশ্যন থাকে আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব বহুতেই যিহেতু কমেণ্ট কৰে প্ৰতিজনৰে কমেণ্ট ৰিপ্লাই দিয়া সম্ভৱ নহয় আপোনালোকে কমেণ্ট কৰিলে আমি নিশ্চয়কৈ চেক কৰোঁ কমেণ্টৰ অনুযায়ী কিন্তু আমি ভিডিঅ' এটা আনিবলৈ চেষ্টা কৰোঁ যাতে বেছিভাগৰে যদি ছেম কেটেগৰী কমেণ্ট হয় তেনেহ'লে আমি তাৰ উত্তৰটো এটা ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰোঁ বা গ্ৰুপত জনাই দিবলৈ চেষ্টা কৰোঁ গতিকে আপোনালোকে গ্ৰুপতো জইন হৈ ল'ব পাৰে যোনটো আমাৰ পলিটেকনিক হেল্প ডেস্ক গ্ৰুপ টেকনিকেল গাঁৱলীয়াৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গোটেইখিনি লিংক আছে আপোনালোকে জইন হৈ ল'ব আৰু টেলিগ্ৰাম চেনেলতো আপোনালোকে জইন হৈ ল'ব পাৰে আৰু যিসকলে ফেচবুক পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই প্লিজ আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি দিয়ক ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামটো ফ'ল' কৰি ৰাখিব পাৰে আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই